প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পৰা তৃতীয় পৰ্যায়ৰ নিৰ্বাচনলৈকে এটা দিনো ক্ষতি নকৰাকৈ একেৰাহে লাগি থকা বিধায়কজনে হৈছে অখিল গগৈ। আপোনালোকে ক'ব পাৰিবনে কোনটো দিন তেখেতে ৰেষ্ট লৈছে? একেৰাহে বিধায়কসকলৰ লগত লাগি আছে। তেখেতেতো খেলা হ'লেতো ভালেই আছিলে, যিহেতু তেখেতক যোৰহাটত দিয়া হৈছিলে টিকট, তথাপিও তেখেতে নেখেলিলে কাৰণ তেখেতে যাব নিবিচাৰে লোকসভালৈ। তেখেতে থাকিব বিচাৰে বিধানসভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত সমানে সমানে যুঁজ কৰিবৰ কাৰণে। তেখেতে সেইকাৰণে যাব বিচৰা নাই লোকসভালৈ। গতিকে এইবাৰ অখিল গগৈয়ে আহ্বান জনাইছে অসমবাসীক যাতে বিজেপি চৰকাৰখনক, যাতে যিখন চৰকাৰে ইতিমধ্যে মিয়াৰ ভোট নালাগে বুলি কয়, যিখন চৰকাৰে হিন্দু মুছলিমৰ ৰাজনীতি কৰে, এই চৰকাৰখনক 2026 চনত যাতে বিদায় দিয়ে তাৰ কাৰণে সকলোকে আহ্বান জনাইছে। আৰু ইতিমধ্যে আপোনালোকে জানেই যে 7 মে তাৰিখে তৃতীয় পৰ্যায়ৰ নিৰ্বাচন, আৰু তাৰ কাৰণে ইতিমধ্যে আপোনালোকে জানে যে প্ৰাৰ্থীসকল সাজু হৈছে। আৰু এই প্ৰাৰ্থীসকলক সকলোকে যিটো শুভেচ্ছা জ্ঞাপন কৰিছে, আজি মীৰা বৰঠাকুৰ গোস্বামী ডাঙৰীয়ানীক শুভেচ্ছা জ্ঞাপন কৰিছে অখিল গগৈয়ে। আৰু লগতে ধুবুৰীত যিহেতু আপোনালোকে জানেই যে নিৰ্বাচনী প্ৰচাৰ ধাৰাসাৰ চলাই আছে অখিল গগৈ, আৰু সেই অখিল গগৈ যিখন সভা অনুষ্ঠিত কৰিছিলে, এই সভাত যিটো সকলোকে শপত লৈছে যাতে আজমলক যাতে ভোট নিদিয়ে, আৰু লগতে বিজেপি প্ৰাৰ্থী জাবেদ ইছলামক যাতে ভোট নিদিয়ে, তাৰ কাৰণে সকলোকে আহ্বান জনাইছে। আজি কি কৈছে অখিল গগৈ ডাঙৰীয়াই মই আপোনালোকক শুনিবলৈ বিচাৰিছোঁ। গুৱাহাটী লোকসভা সমষ্টিবাসী ৰাইজ, আপোনালোক সকলোকে নমস্কাৰ জনাইছোঁ আৰু সকলোকে অনুৰোধ জনাইছোঁ আপোনালোকে 2024 চনৰ লোকসভা নিৰ্বাচনত অহা 7 তাৰিখৰ দিনা হ'বলগীয়া যি ভোট প্ৰদান, সেই ভোটদান কাৰ্যত আপোনালোকে আমাৰ বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ বাইদেউক ভোট দিয়ক। আপোনালোকৰ প্ৰতি আমাৰ বিনম্ৰ অনুৰোধ যে সঁচাকৈ যদি দেশৰ সংবিধান বচাব লাগে, সঁচাকৈ যদি আমাৰ দেশৰ গণতান্ত্ৰিক ব্যৱস্থাটোক সুৰক্ষিত কৰি ৰাখিব লাগে, সঁচাকৈ যদি আমাৰ দেশৰ পৰা আমি সাম্প্ৰদায়িক আৰু ধৰ্মীয় মৌলবাদীহঁতৰ শাসন নাইকিয়া কৰিব লাগে, আৰু আমাৰ দেশক যদি পৃথিৱীৰ আটাইতকৈ ডাঙৰ গণতান্ত্ৰিক দেশ কৰি ৰাখিব লাগে, তেতিয়াহ'লে এইবাৰ আমি বিজেপি দলক পৰাভূত কৰাটো আমাৰ পৰম কৰ্তব্য। শ্ৰদ্ধেয় ৰাইজ, আপোনালোকে সকলোৱে দেখিছে যে বিজেপি চৰকাৰৰ দিনত আমাৰ জনতাৰ, আমাৰ ৰাইজৰ, আমাৰ সৰ্বসাধাৰণ ৰাইজৰ সকলোৰে বাক স্বাধীনতা হৰণ কৰা হৈছে। বিজেপি চৰকাৰে যেন আমাৰ মুখবিলাক চিলাই কৰি দিব খুজিছে। বিজেপি চৰকাৰৰ দিনত কোনো একো ক'ব নোৱাৰে। মূল্যবৃদ্ধি হৈছে, সাংঘাতিক ধৰণৰ মূল্যবৃদ্ধি। এটা গেছ চিলিণ্ডাৰৰ দাম 410 টকাৰ পৰা 1152 টকালৈ বৃদ্ধি পাইছে, কিন্তু তাৰ বিৰুদ্ধে আপুনি প্ৰতিবাদ কৰিব নোৱাৰে, তাৰ বিৰুদ্ধে আপুনি মাত পাতিব নোৱাৰে, লগে লগে আপোনাক জেইলত পঠিয়াই দিয়ে। এক সাংঘাতিক ধৰণৰ স্বৈৰতান্ত্ৰিক শাসন এটাই সমগ্ৰ ভাৰতজুৰি বিৰাজ কৰিছে। আমি এই যুগটোক, এই স্বৈৰতন্ত্ৰৰ যুগটোক, এই ফেচিজমৰ যুগটোক আমি ডেফিনেটলি এইবাৰ বিদায় দিব লাগিব। আহক আমি সকলোৱে মিলি এইবাৰ আমাৰ দেশৰ গণতন্ত্ৰক শক্তিশালী কৰিবৰ কাৰণে আৰু স্বৈৰতন্ত্ৰক বিদায় দিবৰ কাৰণে আহক আমি ইণ্ডিয়া এলায়েন্সক ভোট দিওঁ, আহক আমি বিৰোধী ঐক্য মঞ্চক ভোট দিওঁ, আমাৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ বাইদেউক সকলোৱে ভোটদান কৰোঁ। আহক, মই আপোনালোকক সকলোকে আবেদন জনাইছোঁ। আপোনালোকে সকলোৱে জানে যে মীৰা বৰঠাকুৰ বাইদেউ অসমৰ এগৰাকী সৰব মহিলা। তেখেতে প্ৰত্যেকটো জাতীয় ইছ্যুৰ ওপৰত মাত দিয়ে। তাৰ বিপৰীতে আমি দেখিছোঁ যে বিজেপি দলৰ যিগৰাকী কেণ্ডিডেট, তেওঁৰ নামটো আমি কোনেও শুনা নাছিলোঁ। তেখেত এগৰাকী সঁচা অৰ্থত অসমীয়া ভাষাত ক'বলৈ গ'লে নিমাতী কইনা, সঁচা অৰ্থত ক'বলৈ গ'লে আমি তাতকৈও যদি ক'বলৈ যাওঁ গছৰ মুহা। তো তেখেতসকলে আমি কেতিয়াও সামাজিক কোনো প্ৰশ্নত কেতিয়াও মাত দিয়া দেখা নাছিলোঁ। কোনোদিন কোনো সামাজিক প্ৰশ্নত আমি কেতিয়াও বিজেপিৰ কেণ্ডিডেটজনক কেতিয়াও আমি দেখা নাছিলোঁ। কিন্তু মীৰা বৰঠাকুৰ বাইদেউ অসমৰ সকলো জাতীয় জীৱনত আমি মাতি থকা দেখিবলৈ পাইছোঁ। সেইকাৰণে আহক আমি মীৰা বৰঠাকুৰ বাইদেউ হাতৰ চিনত ভোট দিওঁ, মীৰা বৰঠাকুৰ বাইদেউ আমি সকলোৱে দিল্লীলৈ পঠিয়াওঁ। আহক আমাৰ ওপৰত কৰা অত্যাচাৰৰ বিৰুদ্ধে, আমাৰ বাক স্বাধীনতা হৰণ কৰাৰ বিৰুদ্ধে আহক আমি সকলোৱে মিলি এইবাৰ বিৰোধী ঐক্য মঞ্চক জয় কৰোঁ। ধন্যবাদ। জয় অসম। আমাৰ বিৰোধী ঐক্য মঞ্চৰ নিৰ্বাচনী প্ৰচাৰ তামাম চলিছে, ব্যাপক ৰূপত চলিছে, ব্যাপক হাৰত চলিছে, আৰু ইতিমধ্যে বদৰুদ্দিন আজমল ডাঙৰীয়াই ইতিমধ্যে আত্মসমৰ্পণ কৰিছে। বদৰুদ্দিন আজমল ডাঙৰীয়াই গম পাইছে যে এইবাৰ তেখেতে হাৰিব, তেখেতৰ জমিদাৰীখন এইবাৰ শেষ হ'ব। তেখেত জমিদাৰ, আৰু জমিদাৰৰ তলৰ পৰা চব যিমানবিলাক ৰায়ত আছিলে চববিলাক গুচি গ'ল। গতিকে এতিয়া তেখেতে খং উঠি এইখন মঞ্চতে আপোনালোকে সকলোৱে জানে তেওঁলোকৰ পাৰ্টিৰ লিডাৰকে ইয়াতে মাৰপিট কৰিছে। গতিকে আজি বদৰুদ্দিন আজমল ডাঙৰীয়া খঙাল হৈছে,
বদৰুদ্দিন আজমল ডাঙৰীয়া অধৈৰ্য হৈছে। বদৰুদ্দিন আজমল ডাঙৰীয়াই গম পাইছে যে এইবাৰ তেখেতৰ শেষ কাৰ্যকাল, এইবাৰৰ পৰা তেখেত কোনোদিন অসমত আৰু কেতিয়াও MP হ'ব নোৱাৰে। 2024 চনত বদৰুদ্দিন আজমল ডাঙৰীয়াৰ পাৰ্টি এজনো মানুহ MP অসমত হ'ব নোৱাৰিব আৰু 2026 চনত অসমৰ সকলো মানুহে বদৰুদ্দিন আজমল ডাঙৰীয়াৰ AIDF পাৰ্টিটোক সম্পূৰ্ণৰূপে এজনো MLA জিকিব নোৱাৰা কৰি দিব। এটা কথা মই আগতীয়াকৈ এডভান্স কৰি থৈ যাওঁ যে আপোনাৰ এই কথাটো হ'ল যে AIDFৰ যিবিলাক MLA অতি সোনকালে তেওঁলোকে পদত্যাগ কৰিব। তেওঁলোকৰ ভিতৰত ইতিমধ্যে কাজিয়া আৰম্ভ হৈ গ'ল। তেওঁলোকে আমাৰ বিৰোধী ঐক্যমঞ্চ বা কংগ্ৰেছত তেওঁলোকে যোগদান কৰিব। AIDFৰ MLA বিলাকে এতিয়া যোগাযোগ আৰম্ভ কৰি দিছে। মুখ্যমন্ত্ৰীয়েতো কৈছিলে যে ধুবুৰী, মানকাছাৰ, বৰপেটা আৰু গোৱালপাৰা এই অঞ্চলবিলাকত বোলে তেওঁ যেতিয়া আহে তেতিয়াহ'লে তেওঁ ভাবে যে এইখন অসম নহয়, এইখন বাংলাদেশ। তেওঁৰ মতেতো ইয়াত সকলো বাংলাদেশী বাস কৰে। এতিয়া বাংলাদেশী ওচৰলৈ মুখ্যমন্ত্ৰী কেলৈ আহিব? তেওঁক বাংলাদেশীৰো ভোট লাগে নেকি? এতিয়া বিদেশীৰো ভোট লাগে নেকি তেওঁক? এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়েতো কৈছিলে যে তেওঁ খিলঞ্জীয়াৰ চৰ্দাৰ, তেওঁ অকল খিলঞ্জীয়াৰ ভোটেৰে জিকিব, তেওঁ কোনো পধ্যে বাংলাদেশীৰ ভোট নলয়, তেওঁক মিয়াৰ ভোট নালাগে, এইবিলাক কথাটো কৈছিলে। তাৰপাছত মানকাছাৰলৈ কেলৈ আহিব? অনুষ্ঠিত বিশাল গণসমাৱেশত উপস্থিত থকা ৰাইজে সংকল্প গ্ৰহণ কৰোঁ যে আমি কোনো পধ্যে সাম্প্ৰদায়িক BJP, সাম্প্ৰদায়িক AGP আৰু সাম্প্ৰদায়িক AIDF ভোট নিদিওঁ। আমি সকলোৱে বিৰোধী হুছেইন ডাঙৰীয়াক হাতৰ চিনত ভোট দিম। আমি ভাৰতৰ সংবিধান ৰক্ষা কৰিম। আমি ভাৰতৰ গণতন্ত্ৰ সুৰক্ষিত কৰিম। আমি ভাৰতক হিন্দু ৰাষ্ট্ৰ বনাবলৈ নিদিওঁ। আমি সকলো ধৰ্ম, সকলো বৰ্ণ, সকলো সম্প্ৰদায়ৰ, সকলো জাতিৰ মানুহে একতাৰে মিলা প্ৰীতিৰে বসবাস কৰি। ধন্যবাদ। জয় আই অসম, জয় আই অসম। বিৰোধী ঐক্যমঞ্চ জিন্দাবাদ, বিৰোধী ঐক্যমঞ্চ জিন্দাবাদ। BJP, 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 AGP, AGP, AGP,